ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে এপ্ৰিল মাহৰ 15 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব বন্ধুসকল বুধবাৰ। আজি তিথি হ'ব কৃষ্ণা ত্ৰয়োদশী তিথি, তাৰপিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ। আজি যোগ হ'ব বৰ্জ্য যোগ, তাৰপিছতে ইন্দ্ৰ যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, তাৰপিছতে মীন ৰাশি আৰম্ভ হ'ব। আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবন মতান্তৰে শূদ্ৰবন নৰগণ মৰণ দ্বীপদোষ। আজি যোগিনী দক্ষিণত সূৰ্য উদয় হ'ব 5:04, সূৰ্যাস্ত সম হ'ব 5:42। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি নিষ্ঠাৱান হৈ থাকিব। যদি পৰিয়াল সম্পৰ্কীয় সৰু সৰু বিষয়বোৰক আওকাণ কৰা হয় তেন্তে আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বাবে সৌভাগ্যৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ দিনটোৰ প্ৰথম আৰম্ভণি সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু চিন্তা কম হ'ব। যদিও চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিছিল, কিছুলোকে কিছু ভাল অফাৰ পাব পাৰে। অৱশ্যে যিকোনো কাম বা যিকোনো পদক্ষেপ সাৱধানে লোৱাটো ভাল হ'ব বুলি কৈছে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰখাটো ভাল হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই মাহটোৰ বিশেষকৈ এই সময়খিনি ভাল সময়। আজি ৰিক্সি বিনিয়োগ এৰাই চলক, কিন্তু লগতে কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। মাটি সম্পত্তিৰ সৈতে জড়িত বিবাদৰো সন্মুখীন হ'ব পাৰে কিছুলোকে। অৱশ্যে কোনো নিৰ্দিষ্ট ব্যক্তিৰ সহায়ত বা পাৰস্পৰিক মিলনৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে ইয়াৰ সমাধান হ'ব। আজিৰ দিনটোৰ মধ্যভাগত আপুনি বিভিন্ন উৎসৱৰ পৰা আয় লাভ কৰিব, কিন্তু খৰচ এতিয়াও আপোনালোকৰ আয়তকৈ বেছি হ'ব। এই সময়ছোৱাত আপুনি আপোনালোকৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ বিশেষকৈ লৈ চিন্তা হ'ব পাৰে। সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই সময় আপোনালোকৰ বাবে কম অনুকূল হ'ব। গতিকে এই সময়ত নিজৰ খাদ্যাভ্যাস আৰু সম্পৰ্কৰ সম্পূৰ্ণ যত্ন লওক। আজিৰ দিনটোৰ শেষৰ ফালেলৈ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ বিশেষকৈ ফলত ভুল নকৰিব, গতিকে সাৱধান হ'ব। কথা বতৰা আৰু আচৰণত ভদ্ৰতা বজাই ৰাখক বুলি কৈছে। পাৰিবাৰিক যি সমস্যা সমাধানৰ বাবে যুক্তিৰ পৰিৱৰ্তে সংলাপ বা কথা বতৰাৰ ব্যৱহাৰ কৰক। যিকোনো ধৰণৰ সংঘাতৰ পৰা নিজকে আঁতৰাই ৰাখক, তৰ্ক পেচালৰ পৰা আঁতৰাই ৰাখক বুলি কৈছে। তৰ্ক পেচাল কৰিলে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি প্ৰতিকাৰ স্বৰূপে ভগৱান হনুমানক পূজা কৰি নিতৌ বজৰং বাণ আপোনালোকে পাঠ কৰক, পাৰিলে ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। বৃষ ৰাশি। বিশেষকৈ আজিৰ দিনটোত এটা নিৰ্দিষ্ট প্ৰচেষ্টাত উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু সাহসে আজি আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিব। এই সময়ছোৱাত আপুনি ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু বিশিষ্ট ব্যক্তিৰ পৰা বিশেষ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ লগত মতানৈক্য হৈছে তেন্তে এই দিনটোত বা আজিৰ দিনটোত কোনো জ্যেষ্ঠ বা আপোনজনৰ মধ্যস্থতাত যিকোনো ভুল বুজাবুজি সমাধান হ'ব। চেষ্টা কৰিব লাগিব যাতে সমস্যাবোৰ বাঢ়িব নোৱাৰে, তাৰ প্ৰতি সতৰ্ক হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ শুদ্ধ পথত আহিব। আজি আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ উঠিব। এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায় শিখৰত উপনীত হ'ব। আজি ব্যৱসায়িক ভ্ৰমণ বিশেষকৈ আশা কৰাতকৈ সুখদায়ক আৰু অধিক লাভজনক বুলি প্ৰমাণিত হ'ব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে এয়া এক পৰিৱৰ্তনৰ সময়। বদলি বা দায়িত্বৰ পৰিৱৰ্তন সম্ভৱ। যদি আপুনি বহুদিনৰ পৰা প্ৰমোচনৰ বাবে প্ৰচেষ্টা কৰি আছে তেন্তে আজিৰ দিনটোত মাজভাগলৈকে এটা ইচ্ছা হয়তো পূৰণ হ'ব পাৰে। এই সময়ছোৱাত বিভিন্ন উৎসৱৰ পৰা আয় আহিব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা আছে। শাসকীয় চৰকাৰৰ লগত আপোনালোকৰ সান্নিধ্য বাঢ়িব বুলি কৈছে। লাহে লাহে আজিৰ দিনটোত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত লাভ দেখা পাব। আজি এই সময়ছোৱাত বা আজিৰ দিনটোত আপুনি বিলাসিকতাত প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰিব পাৰে। এই সময়ছোৱাত আপুনি নতুন প্ৰজেক্টত বিনিয়োগ কৰিব পাৰে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব কিছু ভাল খবৰ। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। এই মাহত বিশেষকৈ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। সৰু সৰু সমস্যাৰ বাহিৰেও আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে পাকঘৰত প্ৰস্তুত কৰা ৰুটি এখন বিশেষকৈ পাৰিলে গৰু এটাক আপোনালোকে খুৱাব। পূজাৰ সময়ত আজিৰ দিনটো বিশেষকৈ গায়ত্ৰী মন্ত্ৰ বিশেষকৈ জপ কৰিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9।
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি। আজি মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে। আজিৰ দিনটো শ্ৰমিক, মহিলা, ছাত্ৰ ছাত্ৰী আৰু কমিশ্যনত কাম কৰা সকলৰ বাবে অত্যন্ত শুভ হ'ব। যদি আপুনি মাটি বা অট্টালিকা কিনা বা ঘৰ কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে অনুকূল ফলাফল দেখিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ সপোনবোৰ বাস্তৱায়িত হ'ব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মাটি বা নিৰ্মাণ চুক্তিৰ পৰাও কিছু লোকে যথেষ্ট লাভ কৰিব পাৰে। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত সন্মান আৰু স্বীকৃতি লাভ কৰিব। তেওঁলোকৰ স্বীকৃতি বৃদ্ধি পাব বুলি কৈছে। ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা যথেষ্ট সহায় আৰু সহযোগিতা লাভ কৰিব। আজি কম দূৰত্বৰ যাত্ৰাৰ সুযোগ থাকিব। এই যাত্ৰাই নতুন সংস্পৰ্শৰ আৰু বৃদ্ধি পোৱাৰ লাভ কঢ়িয়াই আনিব। এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা আৰু প্ৰতিযোগিতাত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু ঘৰৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত লওঁতে পৰিয়ালৰ সদস্যসকলে সম্পূৰ্ণ সহায় আগবঢ়াব। মানুহে আপোনালোকৰ কৰ্ম আৰু সিদ্ধান্ত প্ৰশংসা কৰিব। আজিৰ দিনটোৰ মাজভাগত আপুনি হয়তো এলাহ আৰু গৌৰৱবোৰ আপোনালোকৰ বাঢ়িব। যদি আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে আপোনালোকৰ ইতিমধ্যে সম্পূৰ্ণ কৰা কামবোৰো নষ্ট হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত সতৰ্ক হৈ থকাটো বা সাৱধানে কাম কৰাটো প্ৰয়োজন আছে বুলি কৈছে। আজিৰ দিনটোত নিজৰ কাম আনৰ ওপৰত এৰি নিদি নিজে কৰাটো উচিত। লগতে কৈছে যে পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ সম্পূৰ্ণ আজি যত্ন লওক। আপুনি আজিৰ দিনটোত আপোনাৰ পক্ষত সৌভাগ্য বিচাৰি পাব। কিছু ক্ষেত্ৰত আপুনি কথাবোৰত ইতিবাচক পৰিৱৰ্তন দেখিব। এই সময়ছোৱাত ব্যৱসায়ত লাভ দেখিব। বজাৰত আপোনালোকৰ সুনাম বৃদ্ধি পাব বুলি কৈছে। দিনটোৰ শেষত এই সময়ত প্ৰেমৰ সম্পৰ্কৰ বাবে অতি অনুকূল হ'ব। যদি আপুনি কাৰোবাক প্ৰপ'জ কৰাৰ কথা ভাবিছে, মনৰ কথাবোৰ ব্যক্ত কৰিম বুলি যদি ভাবিছে এই সময়ছোৱাত, তেন্তে কৰিলে সফলতা পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলি কৈছে। আজি বৈবাহিক জীৱনটোত মধুৰতা বাঢ়িব। প্ৰতিকাৰস্বৰূপে প্ৰতিদিনে ভগৱান গণেশক ধ্ৰুৱ ঘাঁহ অৰ্পণ কৰি বিশেষকৈ গণেশ চালিচা আপোনালোকে পাঠ কৰক। অনুকূল ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কৰ্কট ৰাশি। আজি অলপ অস্থিৰ হ'ব পাৰে। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আৰম্ভণি মধ্যমীয়া ফলদায়ক। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনালোকৰ বিবাদো হ'ব পাৰে। আজি পিতৃ মাতৃৰ সমৰ্থন আৰু সহযোগিতাৰ অভাৱে আজি আপোনাক অলপ হতাশ কৰি তুলিব পাৰে বুলি কৈছে। আজি এই সময়ছোৱাত কৰ্মৰত বিশেষকৈ মহিলাসকলে ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি এই সময়ছোৱাত সাৱধানে গাড়ী চলাওক বুলি কৈছে, কিয়নো আঘাতৰ আশংকা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত প্ৰতিকূল বুলি প্ৰমাণিত হ'ব। পুৰণি বেমাৰৰ পুনৰুত্থান বা পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে যথেষ্ট উদ্বেগৰ সৃষ্টি হ'ব পাৰে। এই সময়সীমা সম্পৰ্কৰ বাবেও শুভ নহয়। আজিৰ দিনটোত বিশেষকৈ কৈছে যে কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব লাগে, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ অতিশয় শুভ আৰু লাভজনক হ'ব। আনহাতে মাহৰ মাজভাগত নিজৰ সুনাম অটুট ৰাখিবলৈ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতা কৰিব লাগিব। আজি শেষৰ ফালে কিছু সকাহ দিব। এই সময়ছোৱাত আপুনি পৰিয়াল আৰু শুভাকাংক্ষীৰ পৰা সহায় লাভ কৰিব আৰু আপোনালোকৰ সমস্যাবোৰ যেন সমাধান হ'ব। যদি আপুনি বিদেশত ব্যৱসায় কৰিব বিচাৰিছে তেন্তে আপুনি বিশেষ সুবিধা লাভ কৰিব পাৰে। এই সময়ছোৱাত ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব আৰু আপুনি আপোনালোকৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। শেষৰ ফালেও কিছুমান অপ্ৰত্যাশিত ডাঙৰ খবৰ পাব পাৰে, যি আপোনালোকৰ বাজেটত ব্ৰেঘাত জন্মাব পাৰে। গতিকে এই সময়ছোৱাত সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছোঁ যে এই সময়ত ঋতুভিত্তিক ৰোগৰ প্ৰতি অলপ সাৱধান হওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। খাদ্যাভ্যাসৰ প্ৰতি অতি গুৰুত্ব দিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, কিয়নো ইয়াৰ ফলত পেটৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে সেইখিনিক সহজভাৱে ল'ব নালাগে। প্ৰতিকাৰস্বৰূপে শিৱ সাধনা কৰি তামৰ পাত্ৰ ব্যৱহাৰ কৰি শিৱলিংগত পানী আগবঢ়ালে অনুকূল ফলাফল দেখিব। পাৰিলে আপোনালোকে পক্ষীক বিশেষকৈ আপোনালোকে কিছু খাদ্য আপোনালোকে দিয়ক, ভাল হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই সময়ছোৱাত সিংহ ৰাশিৰ লোকসকলে কোনো কাম অসমাপ্ত কৰি ৰখা বা নতুন প্ৰচেষ্টাত নামি পৰাটো এৰাই চলিব লাগে। যিকোনো কাম পেণ্ডিং নাৰাখিব, অসমাপ্ত কৰি আপোনালোকে ৰাখিব নালাগে। সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। নতুন প্ৰচেষ্টাত বিশেষকৈ তৎক্ষণাত যাব নালাগে। সকলো দিশ জানি ল'ব লাগে, বুজি ল'ব লাগে, কিয়নো দুইজনে বিশেষকৈ বিফলতা বা দুইটা ক্ষেত্ৰতে বিফলতা বা অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক সুখৰ ক্ষেত্ৰত মধ্যমীয়া ফলপ্ৰসূ হ'ব।
আৰম্ভণিতে আপোনালোকৰ ভাই ভনী বা পিতৃ মাতৃৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। কিন্তু আজিৰ দিনটোত কেতিয়াও তৰ্ক পেচাল নকৰিব। এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিছুমান চেলেঞ্জেছ আহিব। অৱশ্যে ইতিবাচক দিশটো হ'ল যে ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপুনি আপোনালোকৰ বুদ্ধি আৰু আপোনালোকৰ চিন্তা শক্তি বা বিবেচনাৰে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব। ব্যৱসায়ত জড়িতসকলে বজাৰত আবদ্ধ হৈ থকা ধন উলিয়াবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় ব্যস্ততাৰ বাবে শাৰীৰিক কিছু ক্লান্তি আজিৰ দিনটোত সৃষ্টি হ'ব পাৰে। শেষৰ ফালে কিছু সকাহ দিব। আজিৰ দিনটোত বিশেষকৈ আৰ্থিকভাৱে আপোনালোকৰ বাবে শুভ হ'ব বুলি কৈছে। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ কৰিব পাৰিব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আয় বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগক বুজি পাব, সন্মান কৰিব, যি আপোনালোকৰ বৈবাহিক জীৱনটোক আৰু বেছি আগবঢ়াই নিবলৈ পাৰিব বুলি কৈছে। প্ৰেম জীৱনত ভুল বুজাবুজি হ'বলৈ নিদিব। ছাত্ৰ ছাত্ৰীসকলে ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে নিতৌ বিষ্ণু ভগৱানক হালধীয়া ফুল আগবঢ়াই আজিৰ দিনটোত পাৰিলে পূজা কৰিব। নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক, ভাল হ'ব। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, ভালদৰে পাৰ হওক দিনটো। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। কন্যা ৰাশি। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। তাৎক্ষণিক লাভৰ বাবে যিকোনো পূৰ্বানুমানিক বিশেষকৈ লোকচানৰ পৰা হাত সাৰিব লাগে। এই সময়ছোৱাত কৰ্ম আৰু পৰিয়ালৰ সৈতে জড়িত যিকোনো সিদ্ধান্তৰ বিষয়ে ভালদৰে বিবেচনা কৰিব লাগিব, নহ'লে পিছত আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি বিশেষকৈ ছিনিয়ৰ আৰু জুনিয়ৰ পৰা কম সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকক কিছুমান কাম সলনি কৰাৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ বাধ্য কৰিব পাৰে, কিন্তু নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। অৱশ্যে এই সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰাটো উচিত। যিকোনো কাম এটা এৰাটো ডাঙৰ কথা নহয়, কিন্তু সেই কামখিনি পুনৰ লাভ কৰাটো কঠিন হ'ব পাৰে। গতিকে সকলো দিশ আঁতিগুৰি মাৰিহে আপোনালোকে কিছুমান সিদ্ধান্ত লওক। অৱশ্যে এই সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰিহে আপোনালোকক আগবাঢ়িব দিছে। আৱেগেৰে আপ্লুত হৈ বা বিভ্ৰান্তিৰ অৱস্থাত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি এই সময়খিনিত কন্যা ৰাশি লোকসকলৰ বাবে কৈছে যে সুসম্পৰ্ক বজাই ৰাখিবলৈ কন্যা ৰাশি লোকসকলে নিজৰ ইগ' পৰিত্যাগ কৰি আনৰ লগত মত বিনিময় কৰিব লাগে। ভালকৈ সম্পৰ্ক উন্নত কৰিবলৈ বৰ্তমান সময়ত নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি ব্যৱসায়ীসকলৰ বাবে উপকাৰী হ'ব। এই সময়ছোৱাত আপুনি এটা ডাঙৰ ব্যৱসায়িক চুক্তি বন্ধ কৰিব পাৰে। অৱশ্যে এই সময়ছোৱাত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। নিবনুৱা লোকসকলে বিশেষকৈ এই সময়খিনিত কৰ্মসংস্থাপন লাভ কৰিব পাৰে, চেষ্টা কৰিব লাগে। অবিবাহিত লোকৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আজিৰ দিনটোত আপুনি সুখী বৈবাহিক জীৱন উপভোগ কৰিব। প্ৰতিকাৰ স্বৰূপে দেৱী দুৰ্গাক ৰঙা ফুল আগবঢ়াই পূজা কৰি দুৰ্গা চালিচা পাঠ কৰিলে অনুকূল ফলাফল দেখিব। গতিকে এই প্ৰতিকাৰটো কন্যা ৰাশি জাতক জাতিকাসকলে যদি পালন কৰে বা কৰে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মিশ্ৰিত। বিশেষকৈ এই মাহৰ এই দিনটোত বিশেষকৈ কৰ্মক্ষেত্ৰত প্ৰতিপক্ষই সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি এই সময়ছোৱাত বা আজিৰ দিনটোত আপুনি আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ পৰা সীমিত সহায় লাভ কৰিব। অৱশ্যে আপোনালোকৰ বিবেচনা আৰু বুজাবুজিৰ দ্বাৰা আপুনি সকলো প্ৰত্যাহ্বান সহজে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজিৰ দিনটোত ব্যৱসায়ীসকলে সাময়িকভাৱে মন্থৰ হোৱাৰ বাবে চিন্তিত হ'ব পাৰে। যি সময়ত আপোনালোকৰ ধন বজাৰত আবদ্ধ হৈছে আৰু আপুনি সমস্যাৰ সন্মুখীন হৈছে, এই সময়ত আপোনালোকৰ অংশীদাৰ আৰু যোগানকাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব। যদি আপুনি আগতে ষ্টক জমা কৰিছে, বজাৰত যোগান ধৰাৰ বাবে আপুনি নিশ্চিন্তিত হ'ব পাৰে বুলি কৈছে, কিন্তু লোকচানত বিক্ৰী কৰিবলৈ খৰখেদাকৈ সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম নহয়, ধৈৰ্য লাগিব। সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম নহয় বুলি কৈছে। তৎক্ষণাত বিক্ৰী কৰাৰ চেষ্টা নকৰিব, কিয়নো আজিৰ দিনটোত আপোনালোকৰ মাজভাগলৈকে ছত্ৰবোৰ আপোনালোকৰ পক্ষত ঘূৰি অহা যেন লাগিছে, বা দুদিনমান ধৈৰ্য ধৰিলেও অনুকূল ফলাফল দেখিব। গতিকে ব্যৱসায়ত ধৈৰ্য লাগিব। আজি আপোনালোকৰ বজাৰত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো মাজভাগত অতি শুভ হ'ব। এই সময়ছোৱাত তেওঁলোকে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আজিৰ দিনটোত আৰ্থিকভাৱে আপোনালোকৰ বাবে শুভ হ'ব। বিশেষকৈ নিয়োজিত লোকসকলে বৰ্তমান সময়ত কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আজিৰ দিনটোত এই সময়ছোৱাত পৰীক্ষা আৰু প্ৰতিযোগিতাত যুৱক যুৱতীসকলে অনুকূল ফলাফল দেখিব বুলি কৈছে। এই সময়ছোৱাত আৰ্থিকভাৱে আপোনালোকৰ বাবে শুভ হ'ব। যিসকল নিয়োজিত লোক আছে, নিয়োজিত ব্যক্তিসকলে আয়ৰ অতিৰিক্ত উৎস গঢ়ি তুলিব পাৰিব। কোনো প্ৰকল্পত আবদ্ধ হৈ থকা ধনো আজি অভাৱনীয়ভাৱে উদ্ধাৰ হ'ব পাৰে।
সম্পৰ্ক অনুকূল হ'ব আৰু আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদত আজিৰ দিনটোত আপুনি আপোনালোকৰ পাৰিবাৰিক যি সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামত ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। অধীনস্থসকলে আপোনালোকৰ কৃতিত্ব প্ৰশংসা কৰা দেখা পোৱা যাব। সমাজ সেৱাৰ লগত জড়িতসকলে বিশেষ সন্মান লাভ কৰিব পাৰে। আজি বিশেষকৈ দিনটোৰ শেষৰ হঠাৎ তীৰ্থযাত্ৰা কিছু লোকৰ হ'ব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অতি শুভ দেখা পোৱা গৈছে। এই সময়ছোৱাত বৈবাহিক জীৱনটো সুখী হৈ থাকিব। প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত বিশেষকৈ শিৱলিংগত পূজা কৰি শিৱ মহিমন স্তূপ পাঠ কৰিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি তুলা ৰাশি জাতক জাতিকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটো আপোনালোকৰ বাবে সৌভাগ্যৰ সৃষ্টি হৈছে। আৰম্ভণিতে বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়িক বিশেষকৈ উদ্দেশ্যত বহুত দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কষ্ট কৰিব লাগিব। যাত্ৰাবোৰ সুখদায়ক হ'ব। বিশেষকৈ পুৰস্কাৰদায়ক বুলি প্ৰমাণিত হ'ব আজি আৰু আকাংক্ষিত সফলতা কঢ়িয়াই লৈ আহিছে। আজিৰ দিনটোত বিশেষকৈ আইনী কিছুমান সমস্যাত জড়িত হ'ব নালাগে তৎক্ষণাত। যদি আপুনি যোৱা কেইদিনমানৰ পৰা কোনো অসুস্থতাৰ বাবে শাৰীৰিক আৰু মানসিক অশান্তিৰ সন্মুখীন হৈছে, শাৰীৰিক বা মানসিকভাৱে আপুনি অশান্তিগ্ৰস্ত হৈ আছে, তেন্তে আজিৰ দিনটোত প্ৰথম ভাগত আপুনি যথেষ্ট সকাহ পাব। স্বাস্থ্যৰ উন্নতি লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজিৰ দিনটোত কৰ্ম সংস্থাপনত থকাসকলৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰত সহজে লক্ষ্যত উপনীত হ'ব। ছিনিয়ৰ আৰু জুনিয়ৰে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিলে আপোনালোকৰ ভিতৰত আত্মবিশ্বাস আৰু শক্তিৰ ভাৱ জগাই তুলিব। মাজভাগত আপুনি বেছিভাগ সময় ধৰ্মীয় আৰু আধ্যাত্মিক আৰু সামাজিক কামত নিয়োজিত হৈ কটাব। কোনো সংস্থাৰ ভিতৰত আপোনালোকৰ উচ্চ পদ বা দায়িত্বৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে কিছু লোকক। আনকি আপোনালোকৰ কামৰ বাবে সন্মানিত হ'ব। সমাজত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে শুভ কামনা কঢ়িয়াই আনিছে। এই সময়ছোৱাত আপুনি দেখিব যে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হৈছে। আপুনি আপোনালোকৰ ব্যৱসায়ত দ্ৰুত বৃদ্ধি দেখিব। ভাগ্যৰ সহায়ত আপোনালোকৰ উপাৰ্জন সুকলমে চলি থাকিব। আপোনালোকৰ বাঢ়িব বুলি কৈছে। বজাৰত আপোনালোকৰ বুদ্ধিৰে মাৰ্কেটত বা বজাৰত আপোনালোকৰ আবদ্ধ হৈ থকা ধন আপোনালোকে উলিয়াই আনিব পাৰিব বুলি কৈছে। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ বাবে স্বাভাৱিক হ'ব। পৰিয়ালত ভাই ভনীৰ লগত একতা থাকিব। আজি পিতৃ মাতৃৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। প্ৰতিকাৰ স্বৰূপে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ভগৱান হনুমানক পূজা কৰি পাৰিলে সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰক। অনুকূল ফলাফল দেখিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজীৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। মংগল আৰু সৌভাগ্য কঢ়িয়াই লৈ আহিছে আজিৰ দিনটোত। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা সম্পূৰ্ণ ফল দিব বুলি কৈছে। সম্পূৰ্ণ ফল লাভ কৰিব বুলি কৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি আজিৰ দিনটোত আশে পাশে থকা সকলো ব্যক্তিৰ পৰা সহায় লাভ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। বিভিন্ন কৰ্মসংস্থাপনত বিশেষকৈ থকাসকলে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মসংস্থাপনত থকাসকলে উপাৰ্জনৰ অতিৰিক্ত বিশেষকৈ উৎস বিচাৰি পাব। আজিৰ দিনটোত বিশেষকৈ জীৱনত বহুত ইতিবাচক পৰিৱৰ্তনো আপোনালোকে দেখিব। মনত কিছু পজিটিভ থিংকিং থাকিব। ভাল এটা মানসিক চিন্তাধাৰালৈ আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব, যিয়ে প্ৰতিটো খোজতে আপোনালোকক অনুপ্ৰাণিত কৰিব, সাহস দিব। আজিৰ দিনটোত বিশেষকৈ আপোনালোকে কিছুমান ক্ষেত্ৰত কিছুমান প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। জুৰুলা কৰা সমস্যাবোৰ কমি যাবলৈ আৰম্ভ কৰিব। শুভাকাংক্ষী আৰু বিশিষ্ট ব্যক্তিৰ সহযোগত আপুনি সেইবোৰত সমাধানত বহুলাংশে সফল হ'ব বুলি কৈছে। আজি ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰি থকাৰ সময়ত গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই ৰখাৰ পৰা বিৰত থাকক। এই সময়ছোৱাত যদি আপুনি কোনো বিশেষ কামত সফলতা লাভ কৰাৰ বাবে কোনো সম্পূৰ্ণ শক্তি উৎসৰ্গ কৰে, তেন্তে ইতিবাচক ফলাফল নিশ্চয়কৈ আপোনালোকৰ বাবে কঢ়িয়াই লৈছে। আজি মাহৰ মাজভাগত সম্পৰ্কৰ বাবে অনুকূল হ'ব। আপোনজনৰ পৰা আনকি ঘনিষ্ঠ বন্ধুৰ পৰা পোৱা প্ৰেমে বা মৰম চেনেহে আপোনালোকৰ বন্ধন দৃঢ় কৰিব। যদি আপুনি কাৰোবাক আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবি আছিল যিসকলে এই সময়ছোৱাত, তেন্তে কৰিব পাৰে। কামটো ভাল হ'ব। বিশেষকৈ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ বাবে ভাল সময়। সংৰাগবোৰ পৰিহাৰ কৰিব লাগে। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। জীৱনসংগীৰ লগত সৎ হ'ব লাগিব। আজি এই সময়ছোৱাত আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাব আৰু বৈবাহিক জীৱনত কৈছে যে জীৱনসংগীৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগো পাব। তেওঁলোকৰ মনৰ ভাৱবোৰ, তেওঁলোকৰ আৱেগবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব লাগিব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, তেন্তে অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায় কৰে, তেন্তে এই দিনটোত আপোনালোকৰ বাবে অত্যন্ত শুভ হ'ব। ব্যস্ততাপূৰ্ণ দিন হ'ব। আজি এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাই ৰূপ লোৱা দেখা পোৱা যাব।
এই সময় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে শুভ হ'ব। এই সময়ছোৱাত যদি আপুনি কোনো এটা প্ৰজেক্টত সম্পূৰ্ণ হৃদয়ৰে কাম কৰে, সম্পূৰ্ণ একাগ্ৰতাৰে যদি এক্টিভলি কাম কৰে, সক্ৰিয় হৈ কাম কৰে, তেন্তে আপুনি অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰতিদিনে বিশেষকৈ ভগৱান বা আজিৰ দিনটোতো আপোনালোকে ভগৱান শ্ৰী বিষ্ণুৰ ওপৰত কেশৰ তিলক প্ৰয়োগ কৰি শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰিলেও অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। বিশেষকৈ এখোজ পিছুৱাই যোৱাৰ পৰিৱৰ্তে দুখোজ আগুৱাই যোৱাৰ সম্ভাৱনীয়তা দেখা পোৱা যাব আজি। আৰু তেনেহ'লে তেওঁলোকে তেনে কৰিলে বা এই ৰাশিৰ জাতক জাতিকাসকলে তেনে কৰিবলৈ কুণ্ঠাবোধ কৰাটো উচিত নহয়। গতিকে কিছু ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে এখোজ পিছুৱাব লাগিব, দুখোজ আগুৱাব লাগিব। গতিকে কষ্টও কৰিব লাগিব, সফল হ'ব বিফল হ'ব তেনেধৰণে আপোনালোকে আগবাঢ়িব লাগিব আজি। কৰ্মক্ষেত্ৰই হওক বা ব্যক্তিগত জীৱনেই হওক, এই মাহত বা এই মাহৰ এই সময়খিনিত বিশেষকৈ আজিৰ দিনটোত নিজৰ ইগ'ক একাষৰীয়া কৰি নিজৰ স্বাৰ্থ আৰু লাভৰ ওপৰত গুৰুত্ব দিব লাগে। কৰ্মস্থলীত থকাসকলে বা কৰ্মক্ষেত্ৰত থকাসকলে যদি কৰ্মক্ষেত্ৰত নিজৰ উদ্ধতন আৰু কনিষ্ঠসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখে, তেন্তে ইতিবাচক ফলাফল দেখিব। ব্যৱসায়ত জড়িতসকলে নিজৰ বাক্য, নিজৰ বুদ্ধিমত্তা আৰু নিজৰ বিবেচনাৰ জৰিয়তে আকাংক্ষিত লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আজি এই সময়খিনি বিপণন, কমিশ্যন, লটাৰীৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ বুলি প্ৰমাণিত হ'ব। লক্ষ্যমুখী কামত জড়িতসকলে নিজৰ প্ৰকল্প নিৰ্ধাৰিত সময়ৰ আগতে সম্পূৰ্ণ কৰিব পাৰে, যাৰ ফলত বিশেষ সন্মান লাভ কৰিব পাৰে। ৰাজনীতিত জড়িতসকলে বিশেষকৈ এই সময়খিনিত উচ্চ পদবী বা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। আজি দিনটো মাজভাগত বিশেষকৈ ক্ৰোধ আৰু খঙালতাত নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ছোৱাত আনৰ লগত মিলা প্ৰীতিৰে কাম কৰিলে বিশেষকৈ জীৱনৰ প্ৰতিটো দিশতে আকাংক্ষিত সফলতা লাভ কৰিব। সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং, মিলা প্ৰীতি আপোনালোকে নিশ্চয়কৈ ৰাখিব, অনুকূল ফলাফল দেখিব। এই সময়ছোৱাত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব, প্ৰতিটো দিশতে আকাংক্ষিত সফলতা লাভ কৰিব। এই কথা কেৱল আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে নহয়, আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি কৈছে। আজিৰ দিনটোত পৰিয়ালৰ সৈতে অধিক সময় সুখেৰে কটাব। আপুনি আপোনালোকৰ প্ৰেম জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰা দেখা পোৱা যাব। আজি আপোনালোকৰ ভিতৰত আপোনালোকৰ সংগীৰ প্ৰতি ৰোমাঞ্চ, মৰম প্ৰধান হ'ব। আপুনি আপোনালোকৰ বৈবাহিক জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব। নিবনুৱা লোকে আজিৰ দিনটোত কৰ্মসংস্থাপন পাব পাৰে। বিশেষকৈ আজি আপোনালোকৰ মাটি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সপোন হয়তো এই সময়ছোৱাত বা আজিৰ দিনটোত পূৰণ হ'ব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লেনদেনৰ পৰা আপুনি আকাংক্ষিত লাভ কৰিব। প্ৰতিকাৰস্বৰূপে শিৱ পূজাৰ সময়ত প্ৰতিদিন ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব। মহাদেৱক ভালদৰে ধ্যান কৰিব, মনৰ ইচ্ছাবোৰ পূৰণ হ'ব আপোনালোকৰ। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আপুনি আপোনালোকৰ কাম কেতিয়াবা আগবাঢ়ি যোৱা দেখিব আজিৰ দিনটোত আৰু কেতিয়াবা স্তব্ধ হৈ পৰিব। আপোনালোকৰ সম্পৰ্কতো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, য'ত কেতিয়াবা আপোনালোকৰ ভাই ভনী বা আত্মীয়ৰ পৰা সমৰ্থনৰ অভাৱ আৰু আনহাতে কেতিয়াবা আপুনি আশা কৰাতকৈ অধিক লাভ কৰিব, সহায় পাব। যেতিয়া সহায় বিচাৰিব তেতিয়া নাপাব পাৰে, কিছু ক্ষেত্ৰত প্ৰয়োজনত নাপাব পাৰে, কিন্তু যেতিয়া আপোনালোকৰ দৰকাৰ নহ'ব, যেতিয়া আপোনালোকৰ কিছু হেল্প নালাগে, সেই সময়ত কিন্তু আপোনালোকে পাব পাৰে বুলি কৈছে। তেনেধৰণৰ এটা চিটুৱেশ্যন আহিব পাৰে বুলি কৈছে। একে সময়তে নিজৰ কামত কোনো ধৰণৰ শ্বৰ্টকাট লোৱাটো এৰাই চলিব লাগে। তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে। বিশেষকৈ বিশেষকৈ কিবা এটা পোৱাৰ বিশেষকৈ ক্ষেত্ৰত খৰখেদাকৈ কাম কৰিব নালাগে, কিয়নো অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি কামৰ বাবে কিছু লোকে বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাটো ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব যদিও ইয়াৰ ফলত নতুন সম্পৰ্ক আৰু লাভজনক প্ৰকল্পৰ বিশেষকৈ সৃষ্টি হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ বাবে অনুকূল নহয়। এই সময়ত শাৰীৰিক আৰু মানসিক বিশেষকৈ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্য আৰু খাদ্যৰ বিশেষ যত্ন লওক আৰু সাৱধানে গাড়ী চলাওক, কিয়নো আঘাতৰ আশংকা আছে। পৰিয়ালৰ সৈতে ঘনিষ্ঠ কিছুমান সমস্যা আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে। বিশেষকৈ আপুনি আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব। এই সমস্যাত ব্যৱসায়ীসকলে বজাৰত বা বিজনেছত নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ অৱতীৰ্ণ হ'বলগীয়া হ'ব পাৰে। কম্পিটিশ্যন হ'ব। ব্যৱসায় যিসকলে কৰে তেওঁলোকৰ মাজত কম্পিটিশ্যন থাকেই। একে সময়তে আজি আপুনি বিশেষকৈ নিজকে ভাগ্যৱান অনুভৱ কৰিব। আপোনাৰ অনুকূল হোৱা দেখিব আৰু আপোনালোকৰ শুভাকাংক্ষীৰ সহায়ত আপুনি আপোনালোকৰ সমস্যাবোৰ সমাধান বিচাৰিবলৈ সক্ষম হ'ব বহুলাংশে। দিনটোৰ দ্বিতীয়াৰ্ধত কৰ্মসংস্থাপনত থকাসকলৰ বাবে বা শেষৰ ঢলৈ বিশেষকৈ এই সময় অত্যন্ত শুভ হ'ব। আজি আপোনালোকৰ কামত সন্তুষ্ট হ'ব আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আৰু আপোনাক অধিক দায়িত্ব বা পদবীও দিব পাৰে। আজিৰ দিনটোত বিশেষকৈ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে তীৰ্থযাত্ৰাত বা কোনো মন্দিৰ বা নামঘৰত আপোনালোকে কিছু যাব পাৰে।
আত্মীয়ৰ সৈতে অনুকূল ফলাফল দেখিব মনত পজিটিভিটি আহিব বুলি কৈছে এই সময় আপোনালোকৰ প্ৰেম জীৱনৰ বাবে অতি অনুকূল হ'ব আপোনালোকৰ সংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস বাঢ়িব আজি পাৰিলে শিৱলিংগত বেলপাত অৰ্পণ কৰি ভগৱান শিৱক পূজা কৰি আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক অনুকূল ফলাফল দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অলপ ব্যস্ততাপূৰ্ণ হ'ব এই সময়ছোৱাত কৰ্মসংস্থাপনত থকাসকলে অতিৰিক্ত কৰ্মচাপৰ সন্মুখীন হ'ব লাগিব আজি বিৰোধীসকলেও বাধাৰ সৃষ্টি কৰা দেখা পোৱা যাব মীন ৰাশিৰ লোকসকলে এই সমস্যাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ৰ পৰা ডাঙৰ চুক্তি কৰাটো এৰাই চলিব লাগে কেৱল নিজৰ লক্ষ্যত গুৰুত্ব দিব লাগে পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোৰ প্ৰথম ভাগত পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিব পাৰে এই সমস্যাত ব্যৱসায়ীসকলে বজাৰত বিশেষকৈ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধৈৰ্য ধৰিব অৱশ্যে এই মন্থৰতা সাময়িক হ'ব আৰু ইয়াৰ ক্ষেত্ৰত আপুনি সোনকালে আৰোগ্য পাব আজি মীন ৰাশিৰ লোকসকলে যিকোনো কাম হাতত লওঁতে আত্মবিশ্বাস আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত কনফিউজন থাকিব ডাউট থাকিব কাৰণ কিছুমান ক্ষেত্ৰত আৰ্থিক কিছুমান সমস্যাৰ বাবে এই সমস্যাত আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত আপোনালোকে সচেতন হ'ব লাগিব পুষ্টিকৰ খাদ্য খাব লাগিব বেছিকৈ মাছ মাংস আপোনালোকে নাখাব পৰিহাৰ কৰক সেয়ে নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি দিনটোৰ মাজভাগত বিশেষকৈ অলপ প্ৰতিকূল হ'ব পাৰে কোনো বিষয়ক লৈ আজি কিছু লোকৰ ভাই ভনীৰ লগত বা পৰিয়ালৰ কোনো সদস্যৰ লগত সংঘাত হ'ব পাৰে সৰু কথাবোৰক লৈ পেলাই এই সমস্যাত যিকোনো সমস্যা সমাধানৰ বাবে সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ আশ্ৰয় লওক যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সমস্যাত আপুনি বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগে ভুল ঠাইত বিনিয়োগ কৰিব নালাগে য'ত লোকচান হয় য'ত আপোনালোকৰ লষ্ট হয় সেই কামত বিনিয়োগ কৰোঁতে বিশেষকৈ সাৱধান হ'ব লাগিব কিয়নো লাভৰ পৰিৱৰ্তে আপুনি যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে এই সমস্যাত অত্যন্ত সাৱধানতাৰে বিশেষকৈ বিত্তীয় লেনদেন চম্ভালিব লাগিব আজি হঠাৎ খৰচ বৃদ্ধি পাব পাৰে সৃষ্টি আপোনালোকৰ বেছি হ'ব বিশেষকৈ যাৰ ফলত আপোনালোকৰ বাজেটৰ ব্যাঘাত জনিব পাৰে আৰু আপুনি ধন ধাৰে ল'বলগীয়া পৰিস্থিতি হ'ব পাৰে এই দিনটোত কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আপোনজনৰ আগমনে আপোনালোকৰ ঘৰলৈ আনন্দ পৰিৱেশ কঢ়িয়াই আনিব প্ৰেমৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অতি শুভ বুলি প্ৰমাণিত হ'ব খং পৰিহাৰ কৰিব লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে এই দিনটোত সন্তানৰ সৈতে জড়িত চিন্তাসমূহ বিবাহিত লোকসকলৰ কিছু কমিব আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ পৰিব দিনটো শেষৰলৈ প্ৰতিকাৰ স্বৰূপে ভগৱান সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰি আদিত্য হৃদয়স্তৱ আপোনালোকে পাঠ কৰক আৰু সূৰ্য দেৱতাক পানী আগবঢ়াই দিনটো আৰম্ভণি কামখিনি ভাল প্ৰতিফলন দেখিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়